নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ A to Z লৈ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বৰা চাউলৰ এবিধ জলপান। আপোনালোকে চাগে প্ৰায়ে বৰা চাউলৰ জলপান খালে ভাতৰ নিচিনাকৈ বনাই খায়। মই আজি অলপ বেলেগ ধৰণে বৰা চাউলৰ জলপান বনাবলৈ গৈ আছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বৰা চাউলৰ জলপান বনাবলৈ আমি প্ৰথমতে বৰা চাউল অলপ লৈছোঁ। এইখিনি আমি প্ৰথমতে ভালদৰে ধুই ল'ম। তাৰপিছত ইয়াক আধা ঘণ্টামান আমি পানীত তিয়াই থ'ম। এইখিনি পানীত তিয়াই থোৱাৰ আগতে এইকাৰণে ধুই ল'ব লাগে, পানীত তিয়াই থোৱাৰ পিছত চাউলটো ঢিলা হৈ যায় আৰু ধুওঁতে তেতিয়া ভাঙি যাবও পাৰে। সেইকাৰণে আমি প্ৰথমতে ধুই ল'ম, তাৰপিছতহে তিয়াই থ'ম। চাউলখিনি আমাৰ আধা ঘণ্টা তিয়াই থোৱা হৈ গ'ল। এতিয়া আমি এইখিনি পানী পেলাই দি চাউলখিনি এক্সট্ৰা কৰি উলিয়াই ল'ম। এয়া আমি ইয়াৰ পানীখিনি পেলাই দিলোঁ। এতিয়া চাউলখিনি আমাৰ এক্সট্ৰা হৈ ওলাই পৰিছে। এতিয়া আমি এখন কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহীখন আমাৰ গৰম হৈ গৈছে। এতিয়া আমি ইয়াতে অলপমান মিঠাতেল দি দিছোঁ। মিঠাতেলৰ সলনি আপোনালোকে ৰিফাইনো দিব পাৰে। বেছিকৈ তেল দিব নালাগে, 2 চামুচ তেল দিলেই হৈ যাব। তেলখিনি এতিয়া ভালদৰে গৰম হ'ব দিছোঁ। তেলখিনি আমাৰ গৰম হৈ গৈছে। এতিয়া আমি ইয়াতে এটা তেজপাত 2 টুকুৰা কৰি দি দিছোঁ। সৰু তেজপাত হ'লে 2টা দিব পাৰে, ডাঙৰ হ'লে এটাই 2 টুকুৰা কৰি দি দিব। তেজপাতটো আমাৰ ভজা হৈ গৈছে। এতিয়া আমি চাউলখিনি ইয়াতে বহাই দিছোঁ। তাৰপিছত অলপ সময় আমি চাউলখিনি লৰাই থাকিম যাতে কেৰাহীত লাগি নধৰে। এতিয়া আমি 5 মিনিটমান এইখিনি ভাজি ল'লোঁ। 5 মিনিটমান ভাজি ল'লেই হৈ যাব। তাৰপিছত এতিয়া আমি ইয়াতে পানী দি দিলোঁ। পানী আপোনালোকে বেছি নিদিব। মই ইয়াতে 500 গ্ৰাম চাউল দিছিলোঁ। ইয়াতে এগিলাচ পানী দিলেই হৈ যাব, কাৰণ আমি চাউলটো আগতে তিয়াই থৈ ঢিলা কৰি লৈছোঁৱে, গতিকে সিজোতে বেছি টাইম নালাগে। অকণমান এই থপথপীয়া হোৱাৰ নিচিনা হ'লেই হৈ যাব। ভাতত দিয়াৰ নিচিনা পানী একেবাৰে নিদিব, তেতিয়া গোটেই আপোনালোকৰ সিজি কিবা বেলেগ হৈ যাব। এতিয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই ঢাকনিখন লগাই দিওঁ। তাৰপিছত আপোনালোকে 10 মিনিটমান পিছত ঢাকনিখন গুচাই দিব। ধুনীয়াকৈ গোটেইখিনি সিজি উঠিব। 10 মিনিট হৈ গ'ল। এতিয়া আমি ঢাকনিখন গুচাই এবাৰ চেক কৰি চাই ল'ম। এয়া সিজি গৈছে, চাওক ধুনীয়াকৈ সিজি গৈছে। এনেদৰে বনালে আপোনালোকে ভাতৰ নিচিনাকৈ বনালে যেনেকুৱা এটা আঠা আঠা হৈ গোটেইখিনি লাগি ধৰে তেনেকুৱা নহয়। ইয়াতে এটা এটা হৈ থাকে ধুনীয়াকৈ, খায়ো ভাল লাগে। এইখিনি এতিয়া আমাৰ ৰেডি হৈ গৈছে। এতিয়া আমি গেছটো অফ কৰি দিম। এয়া চাওক ধুনীয়াকৈ সিজি উঠিছে। এয়া আপোনালোকৰ যদি সন্দেহ আছে এবাৰ পিটিকি চাব, তেতিয়া গম পাব। সদায় একে ষ্টাইলত বনাই খোৱাতকৈ এবাৰ এনেদৰে খাই চাবচোন। এতিয়া আমি ইয়াতে নাৰিকল দিম আৰু গুড় দিম। যদি আপোনালোকে গাখীৰেৰে খাই ভাল পায় তেনেহ'লে গাখীৰো দিব পাৰে, ইয়াতে খাই ভাল পাব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগতীয়াকৈ মোৰ ভিডিঅ'সমূহ পাই থাকিবলৈ কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।